Hello, future officers. Welcome to Competition Care. মই বঞ্জিত হুজুৰি আপোনালোকক ৱেলকাম জনাইছো নিউজ পেপাৰ মেড চিম্পল 28 ছেপ্টেম্বৰলৈকে আমাৰ এপিএছচিৰ ফাউণ্ডেশ্যন কোৰ্চ চলি আছে OGP 5.0 প্ৰগ্ৰাম চলি আছে লগতে আমাৰ ক্লাছ 12 প্ৰগ্ৰামসমূহ চলি আছে আমাক যোগাযোগ কৰক আৰু আমাৰ এই গিভেন কন্টেক্ট নম্বৰক আমাক সংযোগ কৰক আজি ইম্পৰ্টেন্ট টপিকসমূহৰ ভিতৰত আছে বেষ্ট টুৰিজিম ভিলেজ GS পেপাৰ 5 মানে অসমৰ লগত জড়িত গোলক সন্মান এটা অসমৰ লগত জড়িত প্ৰশ্ন চেন্ট্ৰেল সিল্ক বোৰ্ড এটো প্ৰিলিমছৰ লগত জড়িত সোৰ্স দা হিন্দু হয় গ্লোব নেটৱৰ্ক প্ৰিলিমছৰ লগত জড়িত প্ৰশ্ন হয় সোৰ্স ইণ্ডিয়ান এক্সপ্ৰেছ এতিয়া আমি চাও আহক বেষ্ট টুৰিজিম ভিলেজ যিখন আমাৰ শুৱালকুছিয়ে লাভ কৰিছে Hualkusi is among 36 villages which emerged winner of the Best Tourism Villages Competition 2024 in the country. এটো কোনে দিছে পদকটো মিনিষ্ট্ৰি অফ টুৰিজমে দিছে আৰু কেতিয়া দিছে টুৰিজম যে অন জিৰ ফ্ৰাইডে হৈ গৈছিলে হিতুত আমাক এই শুৱালকুছিকে বীৰৰ সন্মানটো দিছে শুৱালকুছি কিহত পাইছে এটো ক্ৰাফট কেটেগৰীত এই সন্মানটো লাভ কৰিছে এইটো সন্মানটো কি কাৰণে দিয়া গৈ আছে যাতে তেওঁলোকে যিটো ভিলেজ টুৰিজম থাকে এই ভিলেজ টুৰিজমটো প্ৰাধান্য কৰা যিটো ভিলেজ পৰ্যটন গাঁও পৰ্যটনটো যাতে উন্নত কৰাৰ কাৰণে এই বেষ্ট টুৰিজম ভিলেজ কম্পিটিশনটো 2023 চন মানে যোৱা বছৰ ইন্ট্ৰোডিউস কৰিছিল ইয়াৰ ফলত কি হয় গাঁওসমূহক তেওঁলোকে আইডেন্টিফাই কৰে আৰু যিসকলে কালচাৰ নেচাৰেল এসেটস আৰু কমিউনিটি বিলাক যিসকলে ধুনিয়াকৈ ৰাখি আছে সেই সকলক পুৰস্কৃত কৰি এটা উৎসাহিত কৰা এটা প্ৰক্ৰিয়া হয় এইটো কি আছিল এইটো এবাৰ যেটো এডিশন হৈ গল সেকেন্ড এডিশন আছিল এই কম্পিটিশনৰ তাত প্ৰায় 991 টা মানে এখন এপ্লিকেশন আছিল তাৰ ভিতৰত প্ৰায় 30 খন ষ্টেট আৰু ইউনিয়ন টেৰিটৰিজৰ পৰা এই গোটেইবিলাক এপ্লিকেশন চাইছিল আৰু 36 খন ভিলেজক তাৰ পৰা চিনেক্ট কৰি গনে বিজয় হিচাপে ঘোষণা কৰি গৈছিল বিভিন্ন 8টা কেটেগৰী সোমাই আছিল আৰু তাৰ প্ৰিলিমছৰ প্ৰেক্টিছৰ প্ৰশ্ন এটা আছে Consider the following statement. Statement 1. 7th August is declared as National Handloom Day. Statement 2. It was in 1905 that Swadeshi movement was launched on the same day. Which one of the following is correct in respect of the above statement? Both statement 1 and statement 2 are correct. Statement 2 is the correct explanation of statement 1. Both statement 1 and statement 2 are correct and statement 2 is not the correct explanation of 1. Statement 1 is correct, statement 2 is wrong, statement 1 is incorrect, but statement 2 is correct. তো এই বিষয়টো আপুনি চাব জানি আমাক জনাব আমাৰ লাকি উইনাৰ প্ৰতিযোগিতাটো চলি আছে গতিকে তাৰ কাৰণেটো গুৰুত্বপূৰ্ণ হয় এতিয়া চাওক গোলক সন্মান ঠিক আছে আমাৰ 2023 চনৰ যেটো গোলক সন্মান আছে হেতু ঘোষণা কৰা গৈছে এই সন্মানটো কি ক্ষেত্ৰত দিয়া যায় আৰ্ট ট্ৰান্সলেচন ৰিসাৰ্চ আৰু এনভায়ৰনমেন্টাল এক্টিভিটিজৰ কাৰণে এই পদকটো দিয়া যায় এবাৰ কি পাইছে আমাৰ ডক্টৰ সঞ্জীৱ বৰা এজন ৰিনাউন্ড আৰ্টিস্ট হয় অৱন্তিকা পৰাশৰ এজন ৰিনাউন্ড ট্ৰান্সলেটৰ হয় ৰাজেশ দত্ত বৰুৱা এজন এনভায়ৰনমেন্টাল এক্টিভিটিষ্ট আৰু বাবুৰাম হৈকে এজন কি হয় সত্ৰিয় ডেন্সাৰ আৰু এজন ৰিসাৰ্চ স্কলাৰ হয় ঠিক আছে আৰু এটো কোনে দিয়ে এইটো দিয়ে ইউডি ফাউন্ডেশন দিয়ে গোলক চন্দ্ৰ দত্ত তেখেতৰ এজন ৰিনাউন্ড আমাৰ সমাজকৰ্মী হয় তেখেতৰ সোঁৱৰণত এই পদকটা আগবঢ়ায় বা এই পুৰস্কাৰটো আগবঢ়ায় ইয়াছক সঞ্জীৱ বৰা অৱন্তিকা পৰাশৰ ৰাজেশ দত্ত বৰুৱা আৰু ডক্টৰ বাবুৰাম হৈকিয়া এই পদকটো আমাৰ প্ৰিলিমছৰ বিভিন্ন সময়ত সুধি দিব পাৰে আমাক প্ৰিলিমছৰ কাৰণে গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় এটা গোলক এৱাৰ্ড সিম্বল এণ্ড ট্ৰফি কোনে ডিজাইন কৰিছে সৌৰিশ মিত্ৰ এজন কলকাতা বেচ আৰ্টিস্ট হয় তেওঁ ডিজাইন কৰিছে আৰু ট্ৰফিটো কোনে ক্ৰাফট কৰিছে অসমীয়া ভাস্কৰ্য শিল্পী বিজু দাসে এটো নিৰ্মাণ কৰিছে The awards will be presented at ceremony in Guwahati during first week of October. তো পদক কিটা অফিশিয়ালি মানে ফার্স্ট উইক অফ অক্টোবৰ প্ৰদান কৰা হ'ব এতিয়া চাওক আমাৰ অংশুমান গগৈ ছাৰ আৰু মধুস্মিতা ফুকন মেডামে সংকলন কৰা আসাম জেনাৰেল নলেজ এখন গুৰুত্বপূৰ্ণ কিতাপ হয় এইখন অসমৰ যিখিনি জানিবলগীয়া কথা আছে অসম জিকেৰ কাৰণে দিস ইজ দা মোস্ট important আৰু সবতকে most precious কিতাপ হয় কাইন্ডলি এইখন কিতাপ লওক এইখন অনলাইন অফলাইন মাধ্যমত अवेलेबल হয় এতিয়া সব চেন্ট্ৰেল সিল্ক বোৰ্ডৰ বিষয়ে চাও আমি কি দিছে তেওঁলোকৰ প্লাটিনাম জুবিলি উপলক্ষে চেন্ট্ৰেল সিল্ক বোৰ্ড যেটো ইউনিয়ন মিনিষ্ট্ৰি অফ টেক্সটাইল আন্ডাৰত আহে তেওঁলোকৰ এটা কমেমোৰেটৰি কইন টো এটা লঞ্চ কৰিছে এই যেটো
কমেমোটৰী কইন থাকে সেইটো কি হয় এটা তেওঁলোকৰ স্মাৰক সূচক হয় এয়া চাওক তেওঁলোকৰ স্মাৰক সূচক হৈছে তেওঁলোকে কিছুমান কইন লঞ্চ কৰিছে ঠিকে আছে আৰু এতিয়া চেন্ট্ৰেল সিল্ক বোৰ্ড কি হয় এটা ষ্টেটুটৰী বডি হয় যেটো 1948 ত স্থাপন কৰা গৈছিলে এটো কাৰ আন্ডাৰত আহে এটো মিনিষ্ট্ৰি অফ টেক্সটাইলৰ আন্ডাৰত আহে ইয়াত প্ৰায় 39 জন মেম্বাৰ্স আছে গতিকে তাত কি হয় appointed as per power and provision conferred by subsection 3 of section 4 as per CSB Act 1948 for a period of 3 years it advises কি কৰে সেন্ট্রাল গভর্নমেন্টত প্রোডাকশন সাপ্লাই ডিস্ট্রিবিউশন ট্রেড এই যিবিলাক সিল্ক উল এইবিলাকৰ জড়িত ক্ষেত্ৰত তেওঁলোকে প্ৰডাকশন সাপ্লাই ডিস্ট্ৰিবিউশন তেওঁলোকে কৰে পৰামৰ্শ দিহা পৰামৰ্শ প্ৰদান কৰে লগতে কিহত গুৰুত্ব দিয়ে যাতে ইন্ডাষ্ট্ৰি সমূহৰ যিবিলাক প্ৰডাক্ট উৎপন্ন হয় পাট মুগা কপাহ যি উৎপন্ন হয় সিহঁতৰ এক্সপোৰ্ট আৰু ইম্পোৰ্টত তেওঁলোকে গুৰুত্ব দিয়ে তেওঁলোকৰ 6টা ৰিজনাল অফিচেছ আছে নিউ দিল্লী মুম্বাই কলকাতা হায়দৰাবাদ আৰু ভুৱনেশ্বৰ আৰু কত আছে আমাৰ গুৱাহাটীত আছে হেডকোৱাৰ্টাৰ কত আছে বেংগলুৰুত আছে এতিয়া ইন্ডিয়া কি হয় সেকেন্ড লাৰ্জেষ্ট প্ৰডিউচাৰ অফ সিল্ক হয় আৰু ভাৰতবৰ্ষৰ মেজৰ সিল্ক প্ৰডিউচিং ষ্টেট কোনবিলাক আছে অসম আমি সকলোৱে জানো পাট মুগাৰ কাৰণে বিখ্যাত ওয়েস্ট বেংগল ঝাৰখণ্ড আন্ধ্ৰা তামিলনাডু এণ্ড কৰ্ণাটক এতিয়া দিছে চেন্ট্ৰেল সিল্ক বোৰ্ড ইজ এ statutory body established in the year eto amar slide te lukai ase অলপ আগৰ এটা দিছে গ্লোব নেটৱৰ্ক ঠিক আছে এটো প্ৰিলিমছ অফ মানে গুৰুত্বপূৰ্ণ টপিক এটা হয় এই বিষয়ে চাও why in news গ্লোব নেটৱৰ্ক টু কিয় নিউজত আছে recently India was elected to the Globe Network Steering Committee during the plenary season held in Beijing এতিয়া ভাৰতবৰ্ষ কি হৈছে যিখন 15 জনীয়া গ্লোব নেটৱৰ্ক ষ্টিয়াৰিং কমিটি আছে তালৈকে নিৰ্বাচিত হৈছে ঠিক আছে এই কমিটিলে গোল যে ভাৰতৰ কি লাভ হ'ব এই কমিটিখন কি চাও এতিয়া আমি চাও গ্লোবাল অপাৰেশন নেটৱৰ্ক কি হয় এটো কি হয় এন্টি কৰাপশন ল এনফোর্সমেন্ট অথৰিটি হয় যেটো G20 এটা ইনিশিয়েটিভ হয় ঠিক আছে এটো কেতিয়া লঞ্চ হৈছিলে জুন 3 2021 ইয়াত টোটাল প্ৰায় 121 জন মেম্বাৰ আছে যত ভাৰত সোমাই আছে ঠিক আছে a platform where agencies across the world share best practices and criminal intelligence develop strategies and support the common cause of combating corruption তো তেওঁলোকে কি কৰে এন্টি কৰাপশনৰ কাৰণে তেওঁলোকে নিয়ম কৰে তেওঁলোকে কেনেকৈ এন্টি কৰাপশন ৰখাব কেনেকৈ মালি লণ্ড্ৰিং ৰখাব কেনেকৈ হেৰাইছে এসেট বিলাক কেনেকৈ ধৰক আমাৰ ভাৰতৰ পৰা কেবাজনো মানুহ পলাই গৈছে ন ভাৰত চৰকাৰৰ পইচা লৈ লোন লৈ আহা নাই বা বহুতে বাহিৰত এসেট কৰে এই সকলৰ ট্ৰেক ডাউন কৰি ধৰা ব্যৱস্থা এটা সোমাই আছে যেহেতু ভাৰতবৰ্ষে এতিয়া 15 জনীয়া ষ্টিয়াৰিং কমিটিত সোমাই গৈছে তো ভাৰতে ডেফিনেটলি এটা ক্ৰুচিয়েল ৰোল ল'ব পাৰিব যাতে এন্টি কৰাপশন এগেইনষ্ট ভাৰত এটা গ্লোবাল এজেন্ডা কঢ়িয়াব পাৰিব বিকজ ভাৰতে কি হৈছে কৰাপশনৰ ক্ষেত্ৰত ভাৰতে যথেষ্ট ক্ষেত্ৰত প্ৰবলেম ফেস কৰিছে ৰাইট এটা প্ৰিলিমছৰ প্ৰেক্টিস কোৱেশ্চন দিয়া আছে The Global Operational Network of Anti-Corruption Law Enforcement Authorities, Globe Network, is an initiative of slide at লুকাই আছে তো এতিয়া আমাৰ যিখিনি প্ৰিভিয়াস ডে প্ৰেক্টিস কোৱেশ্চন আছিল তাৰ আনসাৰস খিনি আমি শো কৰিছো Formosa Strait is another name of Taiwan Strait. National Statistical Office NSO launched the periodic labor force survey in কেতিয়া কৰিছিলে 2017 ত কৰিছিলে গতিকে আপোনালোকে আমাৰ লাকি উইনাৰ কন্টেষ্ট টৰ বিষয়ে গম পায় আমাৰ ভিডিও সমূহ চাই থাকক আমাক লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব বিলাক কৰি থাকক আৰু কি দিছে আমি জানো এইটো আমাৰ কি এটা এক্টিভিটি বেসড লাৰ্নিং প্ল্যাটফৰ্ম হয় এটো কি কাৰণ আমি কৰিছো যাতে আপোনালোকে আমাৰ এনএমএস টো পঢ়ি তাত গুৰুত্ব দিয়ে তাত কি কোৱেশ্চনছ বিলাক সুধিছো এমসিকিউজ বিলাক কি আছিল আৰু যাতে আপোনালোকৰ মেমৰিটো এনহেন্স হয় নলেজ এনহেন্স হয় তাৰ কাৰণে আমি এই কম্পিটিশনটো প্ৰত্যেক সপ্তাহতে পালন কৰি থাকো বিজেতাসকলক যিমানজন বিজেতা থাকে আটাইকে আমি নগদ 500 টকাকৈ পুৰস্কাৰ প্ৰদান কৰোঁ আৰু আপোনালোকে আমাৰ ৰুলসমূহ জানেই আমাৰ সাবস্ক্ৰাইবাৰ হ'ব লাগিব লগতে আমাৰ গুগল ফৰ্মখন ফিল আপ কৰিব লাগিব লাকি উইনাৰ কন্টেষ্টৰ কাৰণে আমাৰ যিমান বিলাক এমসিকিউ থাকে এমসি বিলাকৰ শুদ্ধ উত্তৰ দিব লাগিব এনএমএছত থকা আৰু আপোনালোকক কেতিয়াবা ভাৰ্বেল কোৱেশ্চন সোধা হ'ব পাৰে অৰেলি লগতে প্ৰত্যেক বিলাক আনসাৰ আপোনালোকে সেপাৰেট কমেন্টত জনাব তেতিয়া কি হয় আমি তেলক বাছিবলৈ সহজ হয় আমি প্ৰত্যেকটো উইকতে 6 জনকৈ লাকি উইনাৰ সিলেক্ট কৰো আৰু প্ৰত্যেক সোমবাৰে আমি তেওঁলোকৰ নাম ঘোষণা কৰো আৰু যি সকলে আমাক চেনেলত বা ভিডিওস বিলাক বেছিকৈ লাইক কৰি দিব বা যি সকলে আমাক কাৰেক্ট আনসাৰ বেছিকৈ দিব কমেন্ট দি থাকিব obviously তেওঁলোকক প্ৰিফাৰেন্স দিয়া যাব so again welcome to competition care by the officer for the officer ধন্যবাদ বিদায়